মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত মই আমাণ্ডা নামৰ যিটো ক্লাছ 10ৰ পয়েট্ৰি আছে পয়েট্ৰিটো আলোচনা কৰিম। এই আমাণ্ডা নামৰ ক্লাছ 10ৰ যিটো পয়েট্ৰি আছে তাৰ পৰা মেট্ৰিক পৰীক্ষাত মাত্ৰ দুটা MCQ টাইপৰ কুৱেশ্যন আহিব। এতিয়া মূল ভিডিঅ'টো আৰম্ভ কৰিম। অ'কে, এতিয়া ইয়াতে কি আছে? এতিয়া ইয়াতে আছে ডণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা। ইয়াতে বাইট মানে কামৰা, নেইলছ মানে নখবোৰ। ঠিক আছে, ডণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা। আমাণ্ডা তুমি তোমাৰ নখবোৰ নাকামুৰিবা। তাৰপিছত নেক্সট লাইন আছে ডণ্ট হান্স ইয়ৰ শ্ব'ল্ডাৰ্ছ আমাণ্ডা। ইয়াতে কঠিন শব্দ হ'ল হান্স মানে বেকা কৰা আৰু শ্ব'ল্ডাৰ্ছ মানে কান্ধ। কি কৈছে? ডণ্ট হান্স ইয়ৰ শ্ব'ল্ডাৰ্ছ আমাণ্ডা। কি কৈছে যে তোমাৰ কান্ধ বেকা নকৰিবা আমাণ্ডা। তাৰপিছত নেক্সট আছে ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেট আমাণ্ডা। ইয়াতে ষ্টপ মানে বন্ধ কৰা, স্লাউচিং মানে বেকা হৈ বা কোজা হৈ, এণ্ড চিট আপ ষ্ট্ৰেট মানে চিধা হৈ বহা। চিট আপ ষ্ট্ৰেট মানে চিধা হৈ বহা আমাণ্ডা। তেতিয়া কৈছে ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেট আমাণ্ডা। তাৰমানে হ'ল তেনেদৰে বেকা হৈ বা কোজা হৈ বহা বন্ধ কৰা আৰু পোনকৈ বহা আমাণ্ডা। তাৰপিছত নেক্সট ষ্টাঞ্জা। এই ষ্টাঞ্জাটোত আমাণ্ডাক কি কৰা হৈছে? নিৰ্দেশনা দিয়া হৈছে। আৰু এই ষ্টাঞ্জাটো আমাণ্ডা কি কৰিছে? এই নিৰ্দেশনা পোৱাৰ পিছত আমাণ্ডা মনে মনে এটা কল্পনা কৰিছে আৰু এই কল্পনাটো এই ষ্টাঞ্জাটোত প্ৰকাশ কৰিছে। চ' এই ষ্টাঞ্জাটোত আছে, ইয়াতে আছে দেয়াৰ ইজ এ লেংগুইড ইমাৰেল্ড চি। মানে হ'ল ইয়াতে লেংগুইড মানে শান্ত, ইমাৰেল্ড মানে সেউজীয়া, চি মানে সাগৰ। দেয়াৰ ইজ এ লেংগুইড ইমাৰেল্ড চি। চ' কি হ'ব? তাত এখন শান্ত সেউজীয়া বৰণৰ সাগৰ আছে। তাৰপিছত নেক্সট লাইন হোৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি। ইয়াতে চ'ল মানে একমাত্ৰ আৰু ইনহেবিটেণ্ট মানে বাসিন্দা। ঠিক আছে, হোৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি মানে য'ত একমাত্ৰ বাসিন্দা কেৱল মই নিজেই। তাৰপিছত আছে এ মাৰমেড ড্ৰিফটিং ব্লিছফুলি। এ মাৰমেড মানে হ'ল মৎস্য কন্যা। ইয়াতে ড্ৰিফটিং যিটো আছে, ড্ৰিফটিং মানে মুভিং শ্ল'লি মানে ধীৰে ধীৰে চলাচল কৰা, আৰু ব্লিছফুলি মানে আনন্দৰে। ঠিক আছে, এ মাৰমেড মানে এগৰাকী মৎস্য কন্যা, ড্ৰিফটিং ব্লিছফুলি আনন্দৰে ধীৰে ধীৰে ইফালে সিফালে মানে ঘূৰি ফুৰে। তাৰপিছত নেক্সট যিটো ষ্টাঞ্জা আছে এই ষ্টাঞ্জাটোত আমাণ্ডাক নিৰ্দেশনা দিয়া হৈছে। ঠিক আছে, ইয়াতে আছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা। ইয়াতে ফিনিছ মানে সম্পূৰ্ণ কৰা বা শেষ কৰা, আৰু হোমৱৰ্ক মানে গৃহকৰ্ম। ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা। আমাণ্ডা তুমি তোমাৰ গৃহকৰ্ম বা হোমৱৰ্ক সমাপ্ত কৰিলানে বা শেষ কৰিলানে? ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা। টাইডি মানে পৰিষ্কাৰ কৰা বা ক্লিন কৰা। এতিয়া ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা, তাৰমানে তুমি তোমাৰ কোঠালিটো বা ৰুমটো পৰিষ্কাৰ কৰিলানে আমাণ্ডা? আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা। ইয়াতে থট মানে ভাবিছিল, টল্ড মানে কৈছিল, ক্লিন মানে পৰিষ্কাৰ, শ্বুজ মানে জোতা। চ' ইয়াতে কি হ'ব? আই থট মানে মই ভাবিছিলোঁ, আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা। মই ভাবিছিলোঁ মই তোমাক তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ আমাণ্ডা। এতিয়া এই নিৰ্দেশনাটো আমাণ্ডাক দিয়াৰ লগে লগে আমাণ্ডা আকৌ কি কৰিলে? আমাণ্ডা আকৌ নিজে নিজে কল্পনা কৰিলে। আমাণ্ডা এই ষ্টাঞ্জাটোত নিজৰ কল্পনাটো এই ষ্টাঞ্জাৰ যোগেদি প্ৰকাশ কৰা হৈছে, আমাণ্ডাৰ কল্পনা। ঠিক আছে, এতিয়া আমাণ্ডা কি কল্পনা কৰিছে জানিম। তাৰপিছত আমাণ্ডাই কল্পনা কৰিলে যে আই এম এন অৰফেন ৰোমিং দ্য ষ্ট্ৰীট। যে আমাণ্ডাই কল্পনা কৰিলে যে আই এম এন অৰফেন, মই এজন ঘাটমাউৰা, ৰোমিং দ্য ষ্ট্ৰীট ৰাস্তাত অনাই বনাই ঘূৰি ফুৰোঁ। যে মই হৈছে এক অনাথ, পথত ঘূৰি ফুৰোঁ। ইয়াতে অৰফেন মানে কি? ইয়াতে যিটো অৰফেন আছে, অৰফেন মানে যাৰ মা দেউতা দুজনেই নাই। ৰোমিং মানে অনাই বনাই লক্ষ্যহীনভাৱে ঘূৰি ফুৰা, আৰু ষ্ট্ৰীট মানে ৰাস্তা। যে আই এম এন অৰফেন, মই এক অনাথ, ৰোমিং দ্য ষ্ট্ৰীট ৰাস্তাত অনাই বনাই ঘূৰি ফুৰোঁ। I patterned
চফ্ট ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট ইয়াতে পেটাৰ্ণ মানে চানেকি সজোৱা ঠিক আছে পেটাৰ্ণ মানে চানেকি সজোৱা চফ্ট মানে কি চফ্ট মানে কোমল ডাষ্ট মানে ধূলি আৰু হাষ্ট মানে চাইলেণ্ট বা নীৰৱ বেয়াৰ মানে খালী ফিট মানে ভৰি ঠিক আছে তো আই পেটাৰ্ণ চফ্ট ডাষ্ট উইথ মাই হাষ্ট বেয়াৰ ফিট তাৰ মানে হ'ল মই মোৰ নীৰৱ খালী ভৰিৰে কোমল বালিত চানেকি সাজোঁ তাৰপিছত আছে দ্য চাইলেণ্ট ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট চাইলেণ্ট মানে নীৰৱ গল্ডেন মানে সোণালী ফ্ৰীডম মানে স্বাধীনতা চুইট মানে মধুৰ ইয়াতে কৈছে দ্য চাইলেণ্ট ইজ গল্ডেন মানে নীৰৱতা হৈছে সোণালী দ্য ফ্ৰীডম ইজ চুইট আৰু স্বাধীনতা হৈছে মধুৰ তাৰপিছত নেক্সট এই যিটো কিবা আছে ইয়াতে আমাণ্ডাক কি কৰা হৈছে নিৰ্দেশনা দিয়া হৈছে ঠিক আছে ইয়াতে আমাণ্ডাক নিৰ্দেশনা দিছে ডোণ্ট ইট ডেট চকলেট আমাণ্ডা ইয়াতে চকলেট মানে চকলেট ইট মানে খোৱা ডোণ্ট ইট ডেট চকলেট আমাণ্ডা সেই চকলেটটো নাখাবা আমাণ্ডা কি কৰিছে চকলেট খাবলৈ মানা কৰিছে ৰিমেম্বাৰ ইয়ৰ একনি আমাণ্ডা ৰিমেম্বাৰ মানে মনত পেলোৱা একনি মানে হাল মানা এই যে মুখত যে গোটা গোটা হয় 13 বছৰৰ পৰা 19 বছৰৰ ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত যিবোৰ টিনেজাৰ থাকে তো সেই একনি হ'ল এক প্ৰকাৰৰ ছালৰ বেমাৰ যিটো 13 বছৰৰ পৰা 19 বছৰৰ ল'ৰা ছোৱালীৰ মানে মুখত উঠে এটা গোটা গোটা নিচিনা ঠিক আছে ৰিমেম্বাৰ ইয়ৰ একনি আমাণ্ডা তুমি তোমাৰ হাল মইনাবোৰলৈ মনত পেলোৱা ঠিক আছে তাৰপিছত আছে উইল ইউ প্লিজ লুক এট মি হোৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা এতিয়া লুক এট মানে চোৱা ঠিক আছে প্লিজ মানে অনুগ্ৰহ কৰি স্পিকিং মানে কথা পাতি থকা চ' উইল ইউ প্লিজ লুক এট মি হোৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা তাৰ মানে হ'ল যে মই যেতিয়া তোমাক কৈ থাকোঁ বা তোমাৰ লগত কথা পাতি থাকোঁ অনুগ্ৰহ কৰি তুমি মোৰ পিনে চাবানে আমাণ্ডা ঠিক আছে তো এই কথাখিনি কোৱাৰ লগে লগে আমাণ্ডা আকৌ কল্পনা কৰিছে ঠিক আছে আমাণ্ডা ইয়াতে কল্পনা কৰিছে সেই কল্পনাটো এই ষ্টাঞ্জাৰ যোগেদি প্ৰকাশ কৰা হৈছে তো ইয়াতে আমাণ্ডাই কল্পনা কৰিছে আই এম ৰেপাঞ্জেল আই হেভ নট এ কেয়াৰ ইয়াতে ৰেপাঞ্জেল মানে হ'ল এইটো এক প্ৰকাৰ পুৰি ঠিক আছে আই এম ৰেপাঞ্জেল মই ৰেপাঞ্জেল আই হেভ নট এ কেয়াৰ মোৰ কোনো কি নাই আই হেভ নট এ কেয়াৰ মই খাতিৰ নকৰোঁ বা মোৰ কোনো যত্ন ল'বলৈ একো নাই আই হেভ নট এ কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ ট্ৰানকুইল এণ্ড ৰেয়াৰ লাইফ মানে ইয়াতে জীৱন কথা কোৱা হৈছে আৰু টাৱাৰ মানে সুউচ্চ স্থান বা দুৰ্গ ট্ৰানকুইল মানে হ'ল শান্ত পিচফুল ৰেয়াৰ মানে দুৰ্লভ চ' ইয়াতে কোৱা হৈছে যে লাইফ ইন এ টাৱাৰ মানে এক দুৰ্গৰ জীৱন ইজ ট্ৰানকুইল এণ্ড ৰেয়াৰ মানে টাৱাৰত বা দুৰ্গত জীৱনটো হ'ল এটা শান্তিপূৰ্ণ আৰু দুৰ্লভ লাইফ ইন এ টাৱাৰ মানে দুৰ্গত জীৱন মানে দুৰ্গত বসবাস কৰা জীৱনটো ইজ ট্ৰানকুইল এণ্ড ৰেয়াৰ তাত শান্তিপ্ৰিয় আৰু দুৰ্লভ আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ যে ইয়াতে কৈছে যে চাৰ্টেনলি মানে নিশ্চয়কৈ নেভাৰ মানে কেতিয়াও নহয় লেট ডাউন মানে তললৈ পৰিবলৈ দিয়া ব্ৰাইট মানে উজ্জ্বল হেয়াৰ মানে চুলি তো কি কৈছে যে ইয়াৰ অৰ্থটো হ'ব মই মোৰ উজ্জ্বল চুলি নিশ্চিতভাৱে কেতিয়াও তললৈ ননমাওঁ ঠিক আছে বা নামিবলৈ নিদিওঁ তাৰপিছত নেক্সট ষ্টাঞ্জা আৰু এই ষ্টাঞ্জাটোত আমাণ্ডা কি কৰিছে নিৰ্দেশনা দিয়া হৈছে তো ইয়াতে কৈছে ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা ইয়াতে ষ্টপ মানে বন্ধ কৰা চাল্কিং মানে উদাসীনতা এট ওৱান্স মানে সোনকালে বা মুহূৰ্ততে চ' ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা মানে আমাণ্ডা সেই উদাসীনতা মুহূৰ্ততে বন্ধ কৰা তোমাৰ যে উদাসীনতা চাল্কিং বা উদাসীনতা মন মাৰি থকাটো মুহূৰ্ততে বন্ধ কৰা ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা ইয়াতে মুডি মানে উদাসীন বা বিচ্ছিন্ন হৈ থকা মনটো অলপ কিবা হৈ থকা বিচ্ছিন্ন মাৰি থকা কৈছে ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা তুমি সদায় ইমান উদাসীন বা বিচ্ছিন্ন হৈ থকা কিয় আমাণ্ডা তাৰপিছত নেক্সট এনি ওৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা
এনি ওৱান মানে যিকোনো এজনে বা সকলোৱে থিংক মানে ভাবা, নেক্সট মানে টেষ্ট, একচুৱেলি ইংৰাজীত টেষ্ট বুলি কয় বা এইটো দুখ বিচৰা বা জোকোৱা, কাৰোবাক যদি কিবা কথা কৈ জোকাই থকা হয় সদায় এইটো নেক্ট বুলি কয় বা টেষ্ট বুলি কয়, ঠিক আছে। এনি ওৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা, যে কোনোবাই বা সকলোৱে হয়তো ভাবিব পাৰে যে মই তোমাক সদায় কি কৰোঁ জোকাই থাকোঁ বা মই তোমাৰ দুখ সদায় বিচাৰি থাকোঁ, হয়তো এনেকুৱা কোনোবাই বা সকলোৱে এই কথাটো ভাবিব পাৰে। চ' মই লাইন বাই লাইন অসমীয়াত আলোচনা কৰিলোঁ। চ' এই লাইন বাই লাইন অসমীয়াত জনাটো তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ পৰা যিহেতু 2 মাৰ্কৰ 2টা MCQ নহ'লে শ্বৰ্ট কুৱেশ্যন এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব, ঠিক আছে। আমাৰ তাৰ পৰা 2 মাৰ্কৰ কুৱেশ্যন তোমালোকে নপঢ়িবা, ডেছক্ৰিপটিভ টাইপৰ 2 মাৰ্কৰ কুৱেশ্যন কেতিয়াও নাহে, জাষ্ট MCQ টাইপৰ কুৱেশ্যন 2টাহে আহিব। চ' তোমালোকে নেক্সট ভিডিঅ'বোৰত মই চেপ্টাৰ ৱাইজ MCQবিলাক তোমালোকৰ বাবে প্ৰভাইড কৰিম। তোমালোকে এটা ভিডিঅ' মিছ নকৰিবা, প্ৰতিটো ভিডিঅ' চাই থাকিবা আৰু মোৰ চেনেল নতুনকৈ আহিলে মোৰ চেনেলটো